মই পিতমল আৰু যেতিয়া মই ভ্ৰাম্যমানত প্ৰথম আহিছিলোঁ কহিনুৰলৈ তেতিয়া মই একো জনা নাছিলোঁ অভিনয় মানে কি। তেতিয়া মই লগ পাইছিলোঁ ছাৰক আৰু মই ভাবিছিলোঁ যে মই নোৱাৰিম নেকি অভিনয়। তেতিয়া মৃদুল ছাৰে কৈছিল যে তই চেষ্টা কৰ, তই পাৰিবি। আপুনি এই কথাখিনি মোক কোৱাৰ পিছৰ পৰা মোৰ অনুভৱ হৈছিল যে মই অভিনয় ক্ষেত্ৰত পাৰিম আৰু অলপ সময় লাগিব। সদায় আশীৰ্বাদ কৰিব। এনে আপুনি এনে দেখিলে কেনে ভাব যে পাৰিম নে প্ৰত্যেক কামতে? পাৰিম বুলি ভবাটোৱে আটাইতকৈ ডাঙৰ কথা। নোৱাৰিম বুলি ভাবিলে কোনো কামেই নোৱাৰে। পাৰিম বুলি ভাবি পাৰিমেই, কিয় নোৱাৰিম, মই কৰিমেই এনেকৈ ভাবিলে লগতে সফলতা লাভ কৰা যায়। ভ্ৰাম্যমানত যাত্ৰাত প্ৰথম মোক মানে হাত দিয়া মানুহজন আছিল যে তই পাৰিবি, কৰি যা। আৰু তপন দা মানে কৈছিল যে চেষ্টা কৰ, তই এই বস্তুটো পাৰিবি। সেই গতিকে মই সদায় ভাবোঁ যে সঁচাকৈ গুৰু থাকিলেহে কিবা এটা পাৰিব পাৰে। থেংক ইউ ছাৰ।